হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে তো আজি আমি গৈ আছোঁ তেজপুৰ আৰু ভিডিঅ'টো হ'বলৈ গৈছে পূৰা তো মোৰ লগত গৈ আছে ঋতিক আৰু আমি গৈ আছোঁ তেজপুৰ কিয় গৈ আছোঁ কিয় নাই আপোনালোকে চাগে থাম্বনেইল দিলে গম পাবই তথাপিও চাই থাকক এই যোৱাৰ আগত দেখাই দিছোঁ আমাৰ ঘৰত ফুল থাকে কপৌ ফুল কেইপা আৰু মানে মোৰ জানমণিক দিম বুলি ভাবিছিলোঁ কিন্তু মোৰ জানমণি নাহিলে এইটো বছৰত আৰু ফুল গেলি গ'ল কোৱা মই শিকাই দিব লাগিব সেইটো আশীৰ্বাদ থাকিল যোৱা দুইটাই ধুনীয়াকে ফুৰি চাকি বিয়া বাৰু খাই ধুনীয়াকে অ' নাইচ ঠিক আছে তো এতিয়া আমি ওলাই আহিলোঁ তেজপুৰৰ ফালে তো আমি পাইছোঁহি ক'ত পাইছোঁহি কি কথা একো নাজানো খালি মেপত চাইছোঁ আৰু আমি গৈ আহিছোঁ পূৰা চিধা চিধি তেজপুৰ তো ব'লক আমাৰ লগত তেজপুৰ ব'লক তই খালি মুঠিয়ে থাক আৰু ভাইয়া তো আমি বৰ্তমান আহি পালোঁহি কলীয়াভোমোৰা দলং আৰু কলীয়াভোমোৰা দলংখনৰ ওপৰত ফটো নুথাকে যদি মানুহ আহিব পাৰে তো সেই ফটোকেইখন মই ইনষ্টাগ্ৰামত পষ্ট কৰিছোঁ আপোনালোকে গৈ পেলাই চাব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চাগে বেছি দূৰ নাই A few moments later. হাবিবি ৱেলকাম টু তেজপুৰ চিধা চিধি গৈ থাক 1.9 তো বহুত দূৰ ট্ৰেভেল কৰি আমি আহি পাই গ'লোহি তেজপুৰ মানে তেজপুৰ পাপাৰ ৰুম কাৰণ পাপা থাকে তেজপুৰৰ পদুম পুখুৰী ছাইডৰে পাৱাৰ হাউচত য'ত মানে পাপাই চাকৰি সূত্ৰাত থাকে তো এইটো হৈছে আমাৰ পাপাৰ ৰুমটো ৰ'ব পাপাৰ ৰুমটো এবাৰ দেখাই দিওঁ তো এইটো পাপাৰ ৰুমটো এটা ৰুম আৰু এইফালে ছাইডত আছে আইনা এখন মুখ চাবলৈ আৰু এইখন আছে কিটচেন আৰু এইফালে বাথৰুম আছে বাথৰুম নেদেখা আৰু গাইছ আৰু আমি আহি গ'লোঁ পূৰা ফুৰিবলৈ তো ফাৰ্ষ্ট আমি যাম কল পাৰ্ক যিহেতু সন্ধিয়া হৈ আহিছে আজিতো কল পাৰ্কে যাব পাৰিম তো আহি গ'লোঁ কল পাৰ্ক তো আমাক নিবলৈ আহিছে মোৰ দাদা মানে মোৰ মামাৰ ল'ৰা ৰাহুল তো আমি আহি গ'লোঁ কল পাৰ্ক আৰু পাৰ্কত আহি এটা বস্তু আপোনালোকে সদায় দেখিব যে কপল চবতে দেখিব খালি কপল গাইছ এইটো চাওক মোক চাওক মোক চাব দিয়া নাই পিছফালে থাকে কপলক চাব দিছোঁ দে আৰু মানুহ আৰু কি আমি পাৰ্কত খালি খেলনাখিনি খেলিবলৈহে আহে আৰু জোখতকৈ বেছি ফাল্টামি কৰি আমি ওলাই গ'লোঁ কলপাৰ্কৰ পৰা যিহেতু নহ'লে আমাক কলপাৰ্কৰ পৰা ঠেলে উলিয়াই দিলে হয় The next day. এতিয়া বাজিছে গাইছ ৰাতিপুৱা 11টা বজা আৰু আমি ওলাই গ'লোঁ পূৰা ফুৰিবলৈ যিহেতু আজি গোটেই দিনটো ফুৰিম বুলিয়ে লৈছোঁ তো প্ৰথমতে আহিছোঁ আমি গণেশ ঘাট কি শুভ কাম কি আৰম্ভণি ভগৱান চে হি হোতা হে তো ইচিলিয়ে হাম আ গয়া গণেশ ঘাট আৰু এইটো গাইছ চাওক কেনেকুৱা ধুনীয়া এটা ভিউ য'ত দূৰলৈকে খালি পানী আৰু এতিয়া আহি গ'লোঁ আমাৰ ছেকেণ্ড লোকেশ্যন অগ্নিগড় কিন্তু অগ্নিগড়লৈ উঠাৰ আগত আমি যাব লাগিব প্ৰথমে এই ছাইডত থকা সৰু ঘৰটোলৈ কাৰণ তাৰ পৰা ল'ব লাগিব 30 টকীয়াকৈ এখন টিকেট আৰু সেই টিকেটকেইখন লৈ আপোনালোক আহিব লাগিব এইফালে আৰু এইফালে আহি দিব লাগিব এই খুৰাজনক কাৰণ 30 টকাটো এইটো মেইন গাইজ 30 টকা লয় দিয়া তো অগ্নিগড় সোমাই ফাৰ্ষ্ট আপোনালোকে দেখিবলৈ পাব এই মূৰ্তিটো তো চাই লওক ওপৰলৈ কাৰণ ওপৰৰ পৰা আমি ল'ম তেজপুৰৰ ভিউ তো এইটো হৈছে তেজপুৰৰ ওপৰৰ ভিউটো মানে মানুহে কোৱা মতে ইয়াতকৈ ওপৰত আৰু একো নাই জেগা তো তেজপুৰৰ এইটোৱে চবতকৈ ওখ জেগা তো চাওঁ গোটেই তেজপুৰখন কি মজা লাগে আৰু গাইছ আমাৰ নেক্সট লোকেশ্যন হৈছে মা ভৈৰৱী মন্দিৰ তো আমি আহি গ'লোঁ মা ভৈৰৱী মন্দিৰ তো চিধা আমি যাব লাগিব ওপৰলৈ কাৰণ ওপৰলৈতো ৰাস্তা বহুত দীঘল হে গাইছ বহুত দীঘল আৰু এই মন্দিৰটো বলিও দিয়া হয় সেইটোতে ন আমি আহিছোঁ বামুণী পাহাৰ হিলছ অফ বামুণী তো গাইছ বামুণী পাহাৰ আপোনালোকে চাবলৈ পাব প্ৰাচীন যুগৰ শিলালিপিবোৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল তো গাইছ এয়া আছে বহুত কিবা কিবি বস্তু আছে বহুত ধুনীয়া ছবি আছে তো ইয়াত আপোনালোকে দেখিব পাব এখন তৰোৱাল আৰু তাত ঢাল গাইছ চাওক কি ধুনীয়াকৈ সাজ পাতি আছিলে তো গাইছ এইটো হৈছে বামুণী পাহাৰ যোনফালে খালি কেৱল শিলালিপি আৰু শিলালিপি তো তেজপুৰ ভিজিটৰ আমাৰ লাষ্ট লোকেশ্যনটো আছিল দেৱাচিং ঘাট তো গাইছ ইয়াত আপোনালোকে ছানছেটটো ইমান মজা পাব যে আপোনালোকৰ চাই মন ভৰি যাব
তো গাইছ আজিৰ ভিডিঅ'টো ইমানে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব বাই